নমস্কাৰ দৰ্শকসকল, মোৰ নাম শ্ৰী গৌতম ৰাজবংশী। মই নলবাৰী জিলাৰ EMT হয়। তাৰমানে আমাৰ গাড়ীকেইখনৰ কাৰণে এটা নতুনকৈ ফুয়েল এপছ আহিছে। ফুয়েল এপছৰ বিষয়ে সকলোৱে বহুতে হয়তো নাজানে, কিছুমানে হয়তো জানেও, কিছুমানে আখোৱা লাগি আছে। গতিকে সেই আখোৱা দূৰ কৰাৰ কাৰণে মই এটা সৰুকৈ এটা ভিডিঅ' বনাম। ভিডিঅ'টোৰ কাৰণে অলপ চাব ভিডিঅ'টো, আৰু কিবা বুজি নাপালে কমেণ্ট কৰি কণ্টেক্ট কৰিব। মই আপোনালোকক দেখাই আছোঁ। এতিয়া মই আপোনালোকক আমাৰ মোবাইলটো দেখাই দিছোঁ। মোবাইলটো এইটো হ'ল ফুয়েল এপছ। ফুয়েল এপছটো আপোনাক ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত এনেকৈ প্লিজ ৱেইট বুলি অলপ সময় লাগিব। এয়া অন হোৱাৰ পিছত দেখাই আছোঁ, এইটো অন হৈ গ'ল। এতিয়া আমাৰ বৰ্তমান আছে 30.19%। মানে ফুয়েল এপছটো এটা নতুন নিয়ম আছে যে এইটো তাৰমানে 40%ৰ তলত আহিলে পইচাটো দেখায়। পইচাটো দেখালে আপোনালোকে ফুয়েলটো ভৰাব পাৰিব। আৰু যিটো আগৰ আপোনাৰ ফুয়েল কৰিছিল, সেইটো ফুয়েলটো বেলেঞ্চটো আপোনাৰ লেফ্ট চাইডে আহি গৈছে, এইটো লেফ্ট চাইডে। আৰু এতিয়া বৰ্তমান এইখিনি আছে বৰ্তমান। আমাৰ বৰ্তমান বেলেঞ্চ আছে 4,369 টকা, আৰু এইখিনি দেখাই আছে। এতিয়া বৰ্তমান প্ৰচেছটো দেখাই আছোঁ। ইয়াতে আছে প্ৰচেছ ফৰ ফুয়েলিং বুলি লিখা আছে। গতিকে প্ৰথমে আমি প্ৰচেছ ফৰ ফুয়েলিঙত যাম। এতিয়া দেখাইছে তিনিটা পিকচাৰ দেখাইছে। তিনিটা পিকচাৰ দেখাৰ পিছত এইটো প্ৰথম আছে অডোমিটাৰটো তাৰমানে প্ৰথমে দেখাব লাগিব। ইয়াত ক্লিক কৰিলে অডোমিটাৰটো ফটোটো আহিব। ফুয়েলটো ভৰাৰ আগতে তাৰমানে অডোমিটাৰটো ফটোটো মাৰিব লাগিব। আমি এতিয়া অডোমিটাৰৰ ফটোটো মাৰিম। ইয়াত প্ৰথমে অডোমিটাৰৰ ফটোটো মাৰি ল'ম। আমি অডোমিটাৰৰ ফটোটো মাৰি ল'লোঁ। ইয়াৰ পিছত আহিব অ'কে। এইবাৰ আহিছোঁ আমি নেজৰ শ্লিপৰ ফালে, মানে ছেকেণ্ড পিকটোৰ ফালে। ছেকেণ্ড পিকটো আমি এতিয়া নেজৰ শ্লিপ, মানে তেল ভৰাৰ পিছত যিখন শ্লিপ ওলাব, সেই শ্লিপৰ পিকচাৰটো মাৰি দিব লাগিব। যে আমি বলক তেলটো ভৰাই লওঁ। এতিয়া আমাৰ যিখিনি বেলেঞ্চ আছিলে, এই বেলেঞ্চখিনি ফিক্স কৰি ফালে বৰ্তমান তেলটো ভৰাই আছোঁ। এইটো তেল ভৰাই আছে বৰ্তমান। আৰু তেলটো যেতিয়া সম্পূৰ্ণ হ'ব, সম্পূৰ্ণ হোৱাৰ পিছত যিখন আপোনালোকৰ তেলৰ পৰা শ্লিপ অহা ওলাব, সেই ফটোকপি লাগিব, তাৰমানে সেইখনৰ ফটো লাগিব। এতিয়া তেলটো ভৰোৱা হ'ল, আৰু ভৰোৱা হোৱাৰ পিছত আমাক এখাদে এতিয়া শ্লিপখন ওলাই দিব। আৰু ছেকেণ্ড যিটো আপোনাৰ পিকচাৰ আছে, সেই ছেকেণ্ড পিকটো আপোনাৰ এই শ্লিপখনৰ ফটোটো মাৰি দিলে হৈ যাব। এতিয়া ওলাই দি আছে বৰ্তমান। এইটো হ'ল ছেকেণ্ড নেজৰ শ্লিপ পিক্স। এতিয়া পিকটো আমি এতিয়া ক্লিক কৰি পেলাই তুলি ল'লোঁ। ধুনীয়াকৈ ক্লিক কৰা হৈ গ'ল। এতিয়া আমাৰ ক্লিকটো ছাবমিট কৰি দিলোঁ। ছাবমিট কৰাৰ পিছত অ'কে বুলি আহিব। অ'কেটো কৰি লওক। তাৰপিছত দেখাব আপোনাৰ কনফাৰ্ম টেংক ফুল ষ্টেটাছ, মানে টেংকটো আপোনাৰ ফুয়েল টেংকটো আপোনাৰ ফুল হৈছে নে হোৱা নাই দেখাব। ইয়েছ আৰু ন' বুলি আহিব। আপোনালোকৰ যিটো হয়, যদি ফুল হৈছে তেতিয়াহ'লে ইয়েছ বুলি মাৰিব, যদি ফুল টেংক হোৱা নাই তেতিয়াহ'লে ন' বুলি মাৰিব। আৰু আমাৰ বৰ্তমান ফুল টেংক হোৱা নাই, গতিকে আমি ন' মাৰিলোঁ। ন' মাৰাৰ পিছতে আপোনাৰ কনফাৰ্ম দেখাব। ন'টো কিহৰ কাৰণে আপোনাৰ মাৰিছে সেইটো ক'ব লাগিব। আমাৰ যিহেতু KMPL মতে আমাৰ ভেহিকেল নট গিভিং, তাৰমানে KMPL মতে আমাৰ গাড়ীখন বেছি দেখাই আছে, KMPLটো বেছি দেখাইছে। সেইকাৰণে আমি KMPLটো লাষ্টৰটো অপশ্যনটো টিপি দিলোঁ আৰু কনফাৰ্ম কৰিলোঁ। কনফাৰ্মটো হোৱাৰ পিছত আপোনালোকে পইচাটো কাটিব পাৰিব। আমি কনফাৰ্ম কৰিলোঁ। কনফাৰ্ম কৰাৰ পিছতে আমি এতিয়া আমাৰ যিটো কাৰ্ডখন দি আমি এতিয়া পইচাটো কাটি ল'ব লাগিব। প্ৰথমে কাটি লওঁ প্ৰথমতে আগে। তাৰপিছত আমি ফুয়েলৰ লাষ্টৰ 3 নম্বৰ পিকচাৰটো দিব লাগিব। এতিয়া আমি ফুয়েলটো তাৰমানে পইচাটো কাটি লওঁ। এইফালে কাটি আছে দাদাজনে, ছাবমিট ছাকচেছফুল দেখাব লাগিব। এইখানে কাটি আছে বৰ্তমান। আৰু আমাৰ যিটো পইচাটো এতিয়া বৰ্তমান কাটা গৈছে, ইয়াত চাওক আপোনালোকে দেখাই পাইছে ছাকচেছফুল দেখাইছে। এতিয়া আমি 3 নম্বৰ পিকচাৰটো উঠাব লাগিব। 3 নম্বৰ পিকচাৰটো মানে অডোমিটাৰ পিকচাৰটো। তাৰপিছত আপোনাৰ 4 নম্বৰ, তাৰপিছতে অডোমিটাৰ পিছতে আপোনাৰ কাৰ্ড আৰু চুইপ বুলি আছে। যিসকলৰ কাৰ্ডত আছে কাৰ্ড দি কৰি ল'ব পাৰিব। আৰু যিসকলে OTP আহে OTP বুলি দিলে হ'ল, কাৰ্ডটো ন' বুলি দিলে হ'ল। এতিয়া আমি বৰ্তমান 3 নম্বৰ পিকচাৰটো উঠাব যাই আছোঁ। 3 নম্বৰ পিকচাৰটো আপোনাৰ তেল ভৰোৱাৰ পিছত অডোমিটাৰৰ ফটোটো দিব লাগিব। তেল ভৰোৱা হোৱাৰ পিছত ফুল হৈছে নে হাফ হৈছে, তেখেতসকলে এইটো কনফাৰ্ম কৰাৰ কাৰণে এইটো পিকচাৰ লৈ ল'ব। তাৰপৰা আৰু ক্লিক কৰি ল'ব। তাৰপিছত অ'কে মাৰিব। অ'কে মৰাৰ পিছত এইবাৰ ছাবমিট কৰিলে হৈ গ'ল। এতিয়া ছাবমিট কৰি দিলোঁ, হৈ গ'ল। ফুয়েল আপডেট। প্লিজ ৱেইটটো দেখাইছে 1 মিনিটৰ ভিতৰত গোটেইখিনি কাম হৈ যাব। এই চাওক আমাৰ হৈ গ'ল।
এতিয়া 0 0 দেখাইছে বৰ্তমান বেলেঞ্চ 0 0 আছে আৰু ফুয়েল ষ্টক গোটেইখিনি হৈ গ'ল এতিয়া 1-2 মিনিট পিছত গোটেইখিনি আহি যাব পুৰা আৰু আমাৰ এই কামটোত সহায় কৰিছে আমাৰ নলবাৰী জিলাৰ EME ছাৰ এখেতে গোটেইখিনি সহায় কৰিছে আমাক এখেতক বহুত বহুত ধন্যবাদ